আহিছো পৰৱৰ্তী খবৰলৈ। বাহন ফাইনেন্স কোম্পানীৰ এজেণ্টৰ গুণ্ডাগিৰি কোনো নতুন কথা নহয়, কিন্তু এই মুহূৰ্তত আমি খবৰ আপোনাক জনাইছো নলবাৰীৰ পৰা। নলবাৰীত বাহনৰ ফাইনেন্স কোম্পানীৰ এজেণ্টৰ গুণ্ডাগিৰি। একাংশ গ্ৰাহকক ভয় ভাবুকি প্ৰদৰ্শন কৰিছে এই এজেণ্টে। বাহন কাঢ়ি নিবলৈ ভাবুকি প্ৰদান কৰিছে এজেণ্টে, আৰু এজেণ্টৰ অটপালিত অতিষ্ঠ হৈ পৰিছে একাংশ গ্ৰাহক। এজন ভুক্তভোগীয়ে থানাত দাখিল কৰিলে এজাহাৰ। শীঘ্ৰে এনে এজেণ্টৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। আমি শেহতীয়া তথ্যখিনি জানিব বিচাৰিছো। সংযুক্ত হৈছো আমাৰ সতীৰ্থ নলবাৰীৰ আমাৰ সতীৰ্থ চন্দন শৰ্মাৰ সৈতে। চন্দন, আপোনাৰ কাষলৈ আহিব বিচাৰিছো। এই সমগ্ৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। একাংশ বাহন ফাইনেন্স কোম্পানীৰ যি এজেণ্ট, সেই এজেণ্টৰ দাদাগিৰি নতুন কথা নহয়, কিন্তু নলবাৰীৰ এই যুৱকজনক কি ধৰণে ভীতিগ্ৰস্ত কৰা হৈছিল আপোনাৰ পৰা জানিব বিচাৰিছো। সুমন্ত চাওক, নলবাৰীৰ একাংশ ফাইনেন্স কোম্পানীৰ যি ভেৰনীয়া গুণ্ডা বাহিনী আছে, নলবাৰীৰ প্ৰতিটো পথতে তেওঁলোকৰ গুণ্ডাৰাজ চলোৱা দেখিবলৈ পোৱা যায়। কিয়নো নলবাৰীৰ কালি একাংশ নিৰীহ লোক, যিসকলৰ কোনো ধৰণৰ ফাইনেন্স নাছিলে, তেওঁলোকক ধৰি লোৱা হৈছিলে। তাৰপিছত তেওঁলোকৰ লগত সংঘৰ্ষ এখনৰ সৃষ্টি হৈছিলে, আৰু তাৰপিছতে ভুক্তভোগী গৈ তেওঁলোকে থানা পাইছিলেগৈ, আৰু তাৰপিছত ভুক্তভোগীয়ে এখন এজাহাৰো দাখিল কৰিছে। এই মুহূৰ্তত মোৰ লগত ভুক্তভোগী ধ্ৰুৱজ্যোতি মালকৰ আছে, যিহেতু তেওঁৰ ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছিলে, অথচ তেওঁৰ লগত কোনো ধৰণৰ ফাইনেন্স নাছিলে গাড়ীৰ। তাৰপিছতে তেওঁক ধৰি লোৱা হৈছিলে, তাৰপিছত তেওঁৰ লগত কিছু কাজিয়াৰ সূত্ৰপাত হৈছিলে, যাৰ ফলত ধ্ৰুৱজ্যোতি মালকৰ নলবাৰী কুমাৰকুছি আৰক্ষী চকীত গৈ তেওঁ এজাহাৰ পৰ্যন্ত দাখিল কৰিবলৈ দাখিল কৰিছিলে। এই মুহূৰ্তত ধ্ৰুৱ আছে, মন্তব্য ল'ব বিচাৰিম, কি হৈছিলে আচলতে কালি? হয়, কালি ঘটনাটো লৈ মই খুবেই মৰ্মাহত হৈছোঁ। যোৱাকালি মই প্ৰায় 11:15 হৈছিল, আৰু মই কৰ্মস্থলীলৈ গৈছিলোঁ। মই সতীৰ্থৰ লগত, মোৰ আছে সতীৰ্থ দুজনো। যাই থাকোঁতে মোক সিহঁতে আমাৰ মৰুৱা উৎসৱ খোলা বুলি কয়, সেইখিনি পাৰ হৈ পাৰেচোপা পোৱাৰ লগে লগে পিছৰ পৰাই ভালেকেইজনো ল'ৰা আহিছে বাইকত। আহি পেলাই দুজনে কেৱল আহি পেলাই মোৰ বাইকৰ আগত মোক গাড়ী পাতি দিছে। মই এক্সিডেণ্ট হ'ব ধৰিছিল, কিন্তু মই কিবাকৈ নিজকে ৰখাই বচাই লৈছোঁ। লোৱাৰ পিছত সুধিলোঁ কি হৈছে। কিমান কেইজন ল'ৰা আছিলে? আমাক দুজনে আগু দিছিল, পিছফালে আৰু 10-12জনতকৈ বেছি ল'ৰা আছে আৰু ৰখি আছে। তাৰমানে সিহঁতে কনফাৰ্ম হ'ব চাই আছে, যদি মোৰ গাড়ীখন কনফাৰ্ম হয় মোক আৰু আগু দিব। আৰু যি দুজনে আগু দিছে সিহঁতৰ কোনো ভাল ভাষা নাই, তই ভাষা। ঐ, তোৰ গাড়ীত ফাইনেন্স আছেনে নাই, কিস্তি পেণ্ডিং আছেনে নাই? মই কৈছোঁ মোৰ গাড়ীত ফাইনেন্স আছে নাই, কিস্তি আছে নাই, সেইটো তোমালোকক ক'ব লগা বুলি ভাবা নাই, আৰু তোমালোকৰ ইমান প্ৰব্লেম আছে, তোমালোকে নিজে চাই আহা। তাৰপিছত কৈছে আছেনে নাই, কওঁ এনেকৈ ক'লে। তাৰপিছত কওঁতে গাড়ী ল'বা অকাত নাই, এই নাই। তাৰপিছত যিহেতু মই অলপমান সংবাদ মাধ্যমৰ লগতো জড়িত, গাড়ীখন প্ৰেছ লেখা আছে, কৈছে কি এনেকুৱা প্ৰেছ লেখা গাড়ী এই হাজো ৰোডত 100খন উঠাইছোঁ। তাৰপিছত মোৰ সেইটো কথাটো গাত লাগিল। মই কৈছোঁ হাৰে, কথা নাই বাৰ্তা নাই। মোৰ আচৰিত, মোৰ যিখন গাড়ীত মোৰ ফাইনেন্সৰ কোনো লেঠা নাই, সেই গাড়ীখনৰ আজিলৈ কি যুক্তিত মোক ধৰিলে। বিভিন্ন একদম অপদস্থ হোৱা কথা কৈছে, বিভিন্ন কথা হৈছে। তাৰে পথদৃশ্যও সেনেকুৱা নকৰে চাগে, সিহঁতে যেনেকুৱা মোক ব্যৱহাৰ কৰিছে। বহুত বাক বিতণ্ডা চলিল সিহঁৰ লগত। তাৰপিছত আৰু অলপ দেৰিকৈ সিহঁতে চাই মোক কি কৈছে, মোটামুটি 20 মিনিট আধা ঘণ্টামানত তৰ্কাতৰ্কি চলি আছে। তাৰপিছত কৈছে ভুলতে ধৰা গৈছে, তই ইয়াৰ পৰাই যা। আৰে মোক ভুলতে ধৰা গৈছে, তই ইয়াৰ পৰা যা। মোক যে 20 মিনিট আধা ঘণ্টা অপমান যে কৰিলে, পথত যে মোক অপমান কৰিছে। আপুনি আৰক্ষীৰ কাষ চাপিলে, এজাহাৰ দিলে? মই এজাহাৰ দিছোঁ, কাৰণ অকল মোৰ বাৰু নাই, মই মানি লৈছোঁ, কিন্তু থকা মানুহবোৰো সিহঁতে এনেকুৱা পথত অবৈধভাৱে ধৰা কোনো যুক্তি নাই, নোৱাৰে। যদি ইহঁতে সঁচা কৰি ইমানে তাৰমানে লিগেল হয়, তেতিয়াহ'লে সিহঁতে আইনৰ সহায় কিয় নলয়, নটিচ কিয় নকৰে? নটিচটো নলবাৰী জিলাত এতিয়া তেওঁলোকৰ প্ৰায় এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা দেখিব। নলবাৰীত আমাৰ গোপাল বজাৰ, হৰিপুৰ, গণেশ মন্দিৰ, অময়াপুৰ, মৰুৱা, আজিকালি সিহঁতৰ জাক, একদম শিয়ালৰ জাক, আৰু শিয়ালৰ জাকৰ দৰে বহি থাকে। কোনো তাৰমানে সিহঁতৰ চোৱা চিতা নাই, কিজানি পঢ়া শুনাও আৰক্ষীকো ভয় নকৰে। যোৱাৰ সময়ত মই তাৰমানে ফটো এটা ল'লোঁ, যিহেতু সিহঁতৰ মই আইডেণ্টি কাৰ্ড খুজি আছিলোঁ। সিহঁতৰ কি নটিচ আছে খুজিছোঁ, দিয়া নাই। মইতো কেছ দিব লাগিলে মোক কিবা প্ৰমাণ লাগিব ন। মই সিহঁতৰ বাইকৰ ফটো মাৰোঁতে কৈছে হাত দাঙি দাঙি যাব কৈছে, পুলিচক দিবি, কি কৰিবি, আকৌ কৰিব নোৱাৰে যে পুলিচে। প্ৰশাসনকো সিহঁতে বুঢ়া আঙুলি দেখুৱাই দিছে, কি যুক্তিত তাৰমানে। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে ভুক্তভোগী ধ্ৰুৱজ্যোতি মালকৰ, আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম আছে। বিক্ৰমৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম।
দেখিবলৈ পোৱা গৈছে নলবাৰীৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ যিবিলাক একাংশ ফাইনেন্স কোম্পানী একাংশ ভেৰনীয়া গুণ্ডা সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, কি ক'ব? হয়, নিশ্চয়কৈ এনেধৰণৰ বহুকেইটা অভিযোগ আমিও পৰিলক্ষিত হৈছে যে ৰাস্তাতে যাই থকা অৱস্থাত কোনো ধৰণৰ খবৰ নিদিয়াকৈ আচলতে গাড়ীখনৰ নাম্বাৰ প্লেট চায়ে তেওঁলোকে বিভিন্ন স্থানত নলবাৰী চহৰ সংযোগী বিভিন্ন পথৰ ঘাই চৌকসমূহত তেখেতসকল ৰখি থাকে আৰু মানুহক অতি দুৰ্ব্যৱহাৰ কৰে। কোনো ধৰণৰ আচলতে শিষ্টাচাৰ নথকা কিছুমান যুৱকে এনেধৰণৰ কামত লিপ্ত হোৱা বুলিও আমি পৰিলক্ষিত হৈছে আৰু বিভিন্ন মানুহক ইতিমধ্যে এই গোটেই কথাৰ পৰা বিভিন্ন মানুহে বহুকেইটা এক্সিডেণ্ট হৈছে, তেওঁলোকে বহুত মানসিকভাৱে কষ্ট পায় আৰু অতি লজ্জাজনক কথা এইটোৱে যে তেওঁলোকে ৰাজপথত এনেদৰে যি ধৰণৰ সন্ত্ৰাস চলাইছে তাত কিন্তু আমাৰ জিলা প্ৰশাসন কঠোৰ হোৱাটো অতি প্ৰয়োজনীয়, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ আচলতে বৈধতা নাই আচলতে। আৰু ফাইনেন্সৰ যিহেতু আমি সকলোৱে জানো ফাইনেন্স কৰিলে আমি চেক দিওঁ, ব্লেংক চেক দিওঁ চহী কৰি বা বিভিন্ন ধৰণৰ চহী কৰি পেলাই আমি এটা ফাইনেন্সৰ লগত জড়িত হওঁ। আৰু তেনে ক্ষেত্ৰত কিন্তু ৰাস্তাৰ পৰা গাড়ী এখন টানি লৈ যোৱা, চলাই থকা গাড়ী এখন লৈ যোৱাৰ আচলতে অধিকাৰ ফাইনেন্সৰ নাথাকে, এওঁলোক এটা থাৰ্ড পাৰ্টিক গতাই দিয়ে। এইবিলাক আচলতে এটা থাৰ্ড পাৰ্টি, এওঁলোক যিকোনো ফাইনেন্সৰ লগত জড়িত হৈ থাকে আৰু এই থাৰ্ড পাৰ্টিসমূহে আচলতে নলবাৰীৰ সমাজত বা নলবাৰীৰ বুলি নহয় বিভিন্ন অঞ্চলৰ সমাজত এই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই অবৈধভাৱে যি গুণ্ডা আমি চলি আছে এখেতসকলক কৰায়ত্ব কৰিব লাগে আৰু ফাইনেন্সকো জবাবদিহি কৰিব লাগে। ধন্যবাদ জনাইছোঁ। সুমন্ত চাওক, দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া নলবাৰীৰ প্ৰতিটো মূল ঘাই পথতে দেখিবলৈ